প্ৰত্যেকটো ৰাজনৈতিক দলেই বিটিচি নিৰ্বাচনৰ বাবে লাহে লাহে ব্যস্ত হৈ পৰিছে। ছেপ্টেম্বৰ মাহত আমি বিটিচি নিৰ্বাচন দুৰ্গা পূজাৰ আগতে সমাপ্ত কৰাৰ বাবে চেষ্টা কৰিম। বিজেপিও সাজু, প্ৰতিটো দলে সাজু হৈ আছে, গতিকে ইলেকশ্যন আহিলেতো দল সাজু হ'বই লাগিব। আমি আগতেই কৈছোঁ যে আমি বন্ধুত্বমূলকভাৱে আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। বিটিচিত আসন বুজা পৰা সেই ধৰণে সম্ভৱ নহয়, কিন্তু এটা আমি কোনেও কাকো সমালোচনা নকৰোঁ। বন্ধুত্বৰ ভাৱেৰে যোৱাবাৰো আমি নিৰ্বাচন খেলিছিলোঁ, এইবাৰো আমি খেলিম। চাওক, APSCৰ যিটো ডিভিজন বেঞ্চৰ জাজমেণ্ট আহিছে, ই অত্যন্ত বেদনাদায়ক আৰু আমাৰ মনত ই এক প্ৰকাৰ হতাশা সকলোৰে মনত আনি দিছে। যিটো সময়ত ৰাজ্য চৰকাৰে মেধাৰ ওপৰত নিযুক্তি দিব আৰু সম্পূৰ্ণ অসমত এটা মেধাৰ পৰিৱেশ সৃষ্টি হৈছে, এই মুহূৰ্তত APSCৰ যোৱাকালি যিটো জাজমেণ্ট আহিছে, মই গোটেই পঢ়া নাই, কিন্তু বাতৰি কাকতত যি ধৰণে প্ৰকাশ পাইছে, সেই জাজমেণ্টটোৱে যদি সঁচা হয়, ই দুৰ্ভাগ্যজনক আৰু ই আমাৰ মনত বেদনা দিয়ে, কষ্ট দিয়ে। আমি নিশ্চিতভাৱে উচ্চতম ন্যায়ালয়ত আমি আবেদন কৰিম আৰু আমি চেষ্টা কৰিম শেষ মুহূৰ্তলৈকে যাতে APSCৰ এই দুষ্কাৰ্যৰ লগত জড়িত কোনেও যাতে চাকৰি ঘূৰাই পাব নোৱাৰে। বিটিচিত অকলে চৰকাৰ গঠন কৰাৰ পৰিকল্পনা বিজেপিৰ নাই। মই ক'লো নহয়, সকলো ৰাজনৈতিক দলে নিৰ্বাচন খেলা উচিত। কংগ্ৰেছে খেলিব, তৃণমূল কংগ্ৰেছে খেলিব, ইয়াতে সকলোৱে খেলিব। নেখেলা দলটোৰ নামহে আমি জানিব লাগিব। ইভেন ভোটাৰ্ছ পাৰ্টি অফ ইণ্ডিয়াও খেলিব। ছাৰ, যুগৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে কেনেকুৱা ধৰণে